মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ সুধি আছিলে ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ 2025 ক্লাছ 10 গতিকে এই কুৱেশ্যন পেপাৰখন তোমালোকে চাব পৰা। এইখনৰ পৰা তোমালোকৰ পৰীক্ষাত অহাৰ বহুত বেছি চান্স আছে। প্ৰথম প্ৰশ্নটো আছিল উত্তল দাপোন এখনে উৎপন্ন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা। এনেকুৱা ধৰণৰ 20টা প্ৰশ্ন আহিছিলে, প্ৰতিটোতে 1 নম্বৰ সৰুতেল 20 নম্বৰ দিছিলে। 2 নম্বৰ প্ৰশ্নটো আছিল গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে কি দাপোন ব্যৱহাৰ কৰা হয়। প্ৰশ্ন নম্বৰ চিত আছিল প্ৰতিসৰণৰ সূত্ৰটো আমাক সুধিছিলে। নেক্সট 2 নম্বৰ সুধিছিল লেন্সৰ ক্ষমতাৰ এছআই একক কি। 3 নম্বৰ প্ৰশ্নটো আছিল শূন্যত পোহৰৰ দুটি কমান। F নম্বৰ প্ৰশ্নটো আছিল আমি খাদ্য হিচাপে গ্ৰহণ কৰা আহাৰবিলাকৰ পৰা আহৰণ কৰা শক্তি আমাৰ দেহত কি হিচাপে সঞ্চিত হৈ থাকে। G নম্বৰ প্ৰশ্নটো আছিল পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ আৰু মুক্ত হোৱা পৰিঘটনাটো কিহে নিয়ন্ত্ৰণ কৰে। H নম্বৰ প্ৰশ্নটো আছিল পাকস্থলীত কি এচিড থাকে। নেক্সট প্ৰশ্নটো আছিল এজন সুস্থ মানুহৰ বৃক্কই দিনত কিমান লিটাৰ তেজ চেকিব পাৰে। নেক্সট কুৱেশ্যনটি আছিল ডবাৰিন আৰু ট্ৰায়াডৰ এটা উদাহৰণ দিয়া। নেক্সট কুৱেশ্যনটো আছিল মেণ্ডেলিভে তেওঁৰ তালিকাখনত মৌলবোৰক কিহৰ ভিত্তিত সজাইছিলে। নেক্সট কুৱেশ্যন পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে যুঁজত কিদৰে পৰিৱৰ্তিত হয়। নেক্সট প্ৰশ্নটো আছিল মেণ্ডেলিভৰ শ্ৰেণীবিভাজনৰ এটা সীমাবদ্ধতা লিখা। নেক্সট কুৱেশ্যন আছিল এটা সমবৃত্তিক অংকৰ উদাহৰণ দিয়া। নেক্সট কুৱেশ্যন মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ ভেক্টৰ অনুপাতটো কি। নেক্সট কুৱেশ্যন বংশগতিৰ ভৌতিক আধাৰ কি। মানুহৰ বিকাশ ক'ত হৈছিল। নেক্সট কুৱেশ্যন আহিছিলে এনে এবিধ প্ৰাণীৰ উদাহৰণ দিয়া যাৰ লিংগ আনুবংশিকভাৱে নিৰ্ধাৰিত নহয়। জীৱাশ্ম কাক বোলে। পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমজোৰ কি। প্ৰশ্ন নম্বৰ 2 আছিল 30 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ সন্মুখত 20 চেণ্টিমিটাৰ দূৰত্বত 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল। প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিছিল। আৰু ইয়াৰ যদি তোমালোক PDF-সমূহ লাগে এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা, তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহ পাবা। লগতে তোমালোক আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আৰু তোমালোকে ইয়াৰ যদি উত্তৰখিনি লাগে এটা কমেণ্ট কৰিবা, ঠিক আছে। ইতিমধ্যে এপত দি থোৱা হৈছে, এপটো যদি ডাউনলোড কৰা এপত তোমালোকে পায়ে যাবা। 3 নম্বৰ প্ৰশ্নটো আছিল উত্তল লেন্স এখনত লক্ষ্যবস্তুৰ স্থান প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰিব দিছিল। 4 নম্বৰ প্ৰশ্নটো আছিল পোহৰৰ প্ৰতিসৰণৰ নিয়মসমূহ লিখা। 5 নম্বৰ প্ৰশ্নটো আছিলে নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়। 6 নম্বৰ প্ৰশ্ন আছিল উচ্চ শাখাৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰত থকা অংশসমূহ কি কি। 7 নম্বৰটো আছিল ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি। ডায়েলেক্ট্ৰিক চাপৰ মাত্ৰা কিমান। নেক্সট প্ৰশ্ন আছিল মানুহৰ হৃদযন্ত্ৰৰ চিত্ৰটো অংকন কৰিব দিছিলে। গ্লুক'জ অণু ভাঙনৰ বিভিন্ন পথসমূহ বৰ্ণনা কৰিব দিছিল। শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হৈ সুধিছিল। আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহসমূহ কিদৰে দূৰ কৰিছিল সুধিছে। 12 নম্বৰটো আছিল এটা মৌলৰ ইলেক্ট্ৰনিক বিন্যাস হ'ল 2H7 এই মৌলৰ পাৰমাণৱিক সংখ্যা কিমান। 2 নম্বৰটো আছিল তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ সাদৃশ্য আছিল। নেক্সট 13 নম্বৰ আছিল সম্ভ্ৰান্ত গেছবোৰত এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে আৰু প্ৰকল্পত দিছিলে তোমালোকক 5 নম্বৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'ৰ উত্তৰখিনি যদি হ'লে কমেণ্ট কৰা অথবা আমাৰ এপটো ডাউনলোড কৰি লোৱা, তাত তোমালোকে আনচাৰসমূহৰ লগতে কুৱেশ্যন পেপাৰসমূহ পাই যাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি